Hello, future officers. 21 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে লৈ আনিছে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেম। কেৱল মাত্ৰ 999 টকাত চিভিল চাৰ্ভিচৰ এটি হলিষ্টিক প্ৰিপেৰেশ্যন লাভ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে 7002355399ত যোগাযোগ কৰিব পাৰে। আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি আলোচনা কৰিম। প্ৰথমতে ডিজিটেল পেমেণ্টছ এৱাৰ্ডৰ ওপৰত আলোচনা কৰিম। তাৰপিছত ভেৰি ইম্পৰ্টেণ্ট মেটাৰ্নেল হেল্থ প্ৰগ্ৰেছ, এই আৰ্টিকলটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত দিল্লী আৰ্টিফিচিয়েল ৰেইন আৰু আৰ্মেনিয়াৰ ওপৰত আমি চাম। প্ৰথমে ডিজিটেল পেমেণ্ট এৱাৰ্ড। ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকে ডিজিটেল পেমেণ্ট এৱাৰ্ড 2024-25 বৰ্ষৰ বাবে লাভ কৰিবলৈ সক্ষম হয়। এষ্টাব্লিছ কোনে কৰিছে? ডিপাৰ্টমেণ্ট অফ পোষ্ট আণ্ডাৰ মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন। ভিজন কি? ফাইনেন্সিয়েল ইনক্লুজন হৈছে তেওঁলোকৰ ভিজন। সেইকাৰণে টেগলাইনে ৰাখিছে আপকা বেংক আপকে দ্বাৰ। বিশেষকৈ টেকনলজি চেণ্ট্ৰিক বেংকিং ছাৰ্ভিচ সকলোৰে বাবে আগবঢ়োৱাটোৱে হৈছে মূল উদ্দেশ্য। ডিজিটেল পেমেণ্ট এৱাৰ্ড 2024-25 বৰ্ষৰ বাবে কোনে পাইছে আমি গম পালোৱে ইতিমধ্যে। ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকে লাভ কৰিবলৈ সক্ষম হয়। কেলে পাইছে? দ্য মেইন ৰিজন ইজ ডেট তেওঁলোকে ডিজিটেল পেমেণ্ট যিহেতু এক্সপেণ্ড কৰিছে, সেই ডিজিটেল পেমেণ্ট এক্সপেনশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন আউটষ্টেণ্ডিং। এণ্ড অফক'ৰ্ছ মূল উদ্দেশ্যটো আমাৰ যিহেতু ফাইনেন্সিয়েল ইনক্লুজন সকলোকে সাঙুৰি আগবঢ়াটো, সেইটোও তেওঁলোকে ৰাখিবলৈ সক্ষম হয়। পেমেণ্ট বেংক ইন ইণ্ডিয়াৰ ভিতৰত তেওঁলোকে ফাৰ্ষ্ট পজিশ্যন লাভ কৰিবলৈ সক্ষম হয়। 2024-25 বৰ্ষৰ যি পাৰফৰ্মেঞ্চ, সেই পাৰফৰ্মেঞ্চৰ বেচিছত। তাৰোপৰি তেওঁলোকে স্পেচিয়েল মেনশ্যন এৱাৰ্ডো লাভ কৰিবলৈ সক্ষম হয় ফৰ এক্সিলেণ্ট পাৰফৰ্মেঞ্চ ইন ফিনেন্সিয়েল ইয়াৰ 2023-2024। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছো। The Digital Payment Award 2024 and 5 was conferred upon which of the following institutions for expanding digital payments and financial inclusion of India? উত্তৰটি নিশ্চয় গম পাইছে। ইয়াৰ পিছত মই আপোনালোকক জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম এটি লঞ্চ কৰিছে, য'ত অভাৰঅল অফলাইন মাধ্যম যোগে প্ৰিলিমছ, মেইনছ তথা ইণ্টাৰভিউৰ বাবে প্ৰিপেয়াৰ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। দ্য মোষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল আজিৰ ডেটৰ ক'ব গ'লে মেটাৰ্নেল হেল্থ প্ৰগ্ৰেছ। এই আৰ্টিকলটো কেলে ওলাইছে? এই আৰ্টিকলটো এইকাৰণে আহিছে কাৰণ কালি আৰু আজি নিউজত আমি দেখা পাইছোঁ অসমৰ মেটাৰ্নেল মৰ্টেলিটি ৰেচিঅ' হ্ৰাস পাইছে। 490ৰ পৰা 125লৈ হ্ৰাস পোৱা দেখা পোৱা গৈছে। অকল মেটাৰ্নেল মৰ্টেলিটি ৰেচিঅ'ই নহয়, ইনফেণ্ট মৰ্টেলিটি ৰেট পৰ্যন্ত হ্ৰাস পোৱা দেখা পাইছে। 2005 চনত আছিলে 68, এতিয়া 2022 চনৰ ডেটা অনুসৰি 32লৈ হ্ৰাস পোৱা দেখা পোৱা গৈছে। চ' দিছ ইণ্ডিকেটছ পাব্লিক হেল্থ ইম্প্ৰুভমেণ্ট। এতিয়া কথাটো হ'ল আমাৰ প্ৰিলিমছৰ কাৰণে কেতিয়াবা আপোনালোকক মেটচ দ্য ফলোইং ৰূপে বা কেতিয়াবা ডাইৰেক্ট ডেফিনেশ্যনো সুধি দিব পাৰে যে মেটাৰ্নেল মৰ্টেলিটি ৰেচিঅ' বুলি ক'লে আমি কি বুজো। মেটাৰ্নেল মৰ্টেলিটি ৰেচিঅ'ৰ ডেফিনেশ্যন জনাটো খুবেই প্ৰয়োজনীয়। প্ৰতি 1 লাখ জন্মৰ বিনিময়ত কিমানগৰাকী মাতৃৰ মৃত্যু হৈছে তাকে আমি কৈছো মেটাৰ্নেল মৰ্টেলিটি ৰেচিঅ'। ডেথ অফ mother per 1 lakh live birth। অসমত এই ডেটা হ্ৰাস পোৱা আমি লক্ষ্য কৰিছোঁ। ঠিক সেইদৰে ইনফেণ্ট মৰ্টেলিটি ৰেট বুলি যদি সোধে, প্ৰতি 1000গৰাকী শিশুৰ যে জন্ম পায়, প্ৰতি 1000গৰাকী শিশুৰ জন্মৰ কম্পেৰিজনত আমাৰ কিমানগৰাকী শিশুৰ মৃত্যু হয়, ডেথ পাৰ 1000 লাইভ বাৰ্থ। ভেলিউ কেইটা মনত ৰাখিব। মেটাৰ্নেল মৰ্টেলিটি বুলি ক'লে মেটাৰ্নেল মানে মাতৃৰ কথা আহে। প্ৰতি 1 লাখ শিশু, নৱজাতক শিশুৰ যি জন্ম হয়, সেই জন্মৰ কম্পেৰিজনত কিমানগৰাকী মাতৃৰ মৃত্যু হৈছে, এয়া মাতৃৰ পাৰ্চপেক্টিভত আৰু এয়া হৈছে শিশুৰ পাৰ্চপেক্টিভত। প্ৰতি 1000 লাইভ বাৰ্থৰ পাৰ্চপেক্টিভত কিমান শিশুৰ মৃত্যু হোৱা দেখা পোৱা গৈছে। অসমৰ ইনফেণ্ট মৰ্টেলিটি ৰেট স্লাইটলি হায়াৰ। নেশ্যনেল এভাৰেজ আমাৰ 27, আমাৰ কিন্তু ডেটা অনুসৰি স্লাইটলি
হায়াৰ আমাৰ 34 বুলি উল্লেখ কৰা হয় হিষ্টৰিকেলি চাব গ'লে ভাৰতৰ যে নেশ্যনেল মেটাৰনেল মৰ্টেলিটি ৰেচিঅ' ইয়া প্ৰায় 2011 চনৰ পৰাই হ্ৰাস পোৱা দেখা পোৱা গৈছে আৰু ভাৰতৰ তুলনাত অসমে কিন্তু বহু বছৰ ধৰি পিছ পৰি আছিলে কেলে কেইবাটাও ফেক্টৰ যেনে এনিমিয়া মেল নিউট্ৰিশ্যন লো ইনষ্টিটিউচনেল ডেলিভাৰী ফ্লাড বানপানীৰ নিচিনা সমস্যা এনেবোৰ সমস্যাৰ বাবে এইকেইটা খুব গুৰুত্বপূৰ্ণ কাৰণ মনত ৰাখিব কি কাৰণ দৰ্শোৱা হৈছে এনিমিয়া মেল নিউট্ৰিশ্যন ইনষ্টিটিউচনেল ডেলিভাৰীজ লো ইনষ্টিটিউচনেল ডেলিভাৰীজ আৰু ফ্লাড বানপানী এনেধৰণৰ কাৰণৰ বাবে ভাৰতৰ তুলনাত অসমৰ যি মেটাৰনেল মৰ্টেলিটি ৰেচিঅ'ৰ ডেটা কম্পেৰেটিভলি আমি বেয়া বুলিয়ে ক'ব লাগিব কিন্তু ৰিচেণ্টলি আমাৰ ইম্প্ৰুভ হোৱা দেখা পোৱা গৈছে বিশেষকৈ ক'ত ইম্প্ৰুভ হৈছে ইনষ্টিটিউচনেল ডেলিভাৰীত ইম্প্ৰুভ হোৱা দেখা পোৱা গৈছে এণ্টি নেটেল কেয়াৰত ইম্প্ৰুভ হৈছে এৱেৰনেছ মানুহৰ মাজত সজাগতাও বৃদ্ধি পাইছে আৰু তাৰোপৰি আমি দেখা পাইছো হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ চাইল্ড আৰু মেটাৰনেল হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰো প্ৰগ্ৰেছ হোৱা দেখা পোৱা গৈছে যাৰ বাবে লাইফ এক্সপেক্টেঞ্চিয়ে হওক প্ৰডাক্টিভিটিয়ে হওক ইকনমিক প্ৰডাক্টিভিটি প্লাছ জেণ্ডাৰ ইকুইটি পৰ্যন্ত বুষ্ট আপ হোৱা দেখা পোৱা যায় এই ক্ষেত্ৰত আমি উল্লেখ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ হেল্থ স্কিম যেনে PMSMA লক্ষ্য সুমন JSSK এই এনেধৰণৰ স্কিমসমূহ হৈছে আমাৰ নেশ্যনেল হেল্থ মিছনৰ আণ্ডাৰত য'ত ফ্ৰী এণ্টিনেটেল ডেলিভাৰী আৰু নিউবৰ্ণ কেয়াৰ প্ৰভাইড কৰা হয় তাৰোপৰি নিউট্ৰিশ্যনেল প্ৰগ্ৰেমছ যেনে পোষণ অভিযান মাতৃ অমৃত আহাৰ ICDS এনেধৰণৰ নিউট্ৰিশ্যন প্ৰভাইডিং প্ৰগ্ৰেমসমূহ ৰখা হয় যাতে মেল নিউট্ৰিশ্যন আৰু এনিমিয়াৰ যি সমস্যা এই সমস্যাসমূহ ৰোধ কৰিব পৰা যায় তাৰোপৰি কমিউনিটি এংগেজমেণ্টৰ ক্ষেত্ৰত আমি উল্লেখ কৰিব লাগিব বিশেষভাৱে উল্লেখ কৰিব লাগিব আশা শ্ৰমিকসমূহৰ বিষয়ে উল্লেখ কৰিব লাগিব তাৰোপৰি ভিলেজ হেল্থ চেনিটেশ্যন আৰু নিউট্ৰিশ্যন ডেইজ ব্ৰিজ গেপছ বিশেষকৈ আমাৰ যিবোৰ বানপানীৰ দ্বাৰা জৰ্জৰিত অঞ্চল বানপানীৰ দ্বাৰা এফেক্টেড ৰিজন সেই ৰিজনসমূহতো আমি বিভিন্ন ধৰণৰ কমিউনিটি এংগেজমেণ্ট দেখা পাওঁ কিন্তু কিছুমান কনচাৰ্ণ একেবাৰে নাইকিয়া হৈ যোৱা নাই যেনে এনিমিয়াৰ সমস্যা এতিয়াও আছে পাৰচিষ্ট কৰি আছে টেকনিক্যালি চাব গ'লে প্ৰায় 54% মহিলাই এনিমিক একৰ্ডিং টু a particular report তাৰোপৰি আমাৰ দেখা পোৱা গৈছে ৰুৰেল ডিসপ্যাৰিটি এটা টেকনিক্যালি চাব গ'লে চহৰৰ তুলনাত গ্ৰাম্য অঞ্চলত আমি ইনফেন্ট মৰ্টেলিটি ৰেচিঅ' বৃদ্ধি পোৱা দেখা পাইছো বা বৃদ্ধি বুলি নকওঁ টেকনিক্যালি চাব গ'লে ডেটা ইজ মাছ হায়াৰ তাৰোপৰি ফ্লাড ৰিলেটেড বেৰিয়াৰ্ছ আমি দেখা পাইছোৱে এই ক্ষেত্ৰত আপোনালোকক জনাই থওঁ যে কেৰালাত আটাইতকৈ ভাৰতৰ ভিতৰত আটাইতকৈ কম মেটাৰনেল মৰ্টেলিটি ৰেচিঅ' আমি দেখা পাইছো মাত্ৰ 4 ইট ইজ দ্য বেঞ্চমাৰ্ক ফৰ আদাৰ ষ্টেট দিছ ইজ সামথিং হুইচ ইজ ৰিয়েলি ভেৰি ইম্পৰ্টেণ্ট প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে এটো সলভ কৰিবলৈ চেষ্টা কৰিব Consider the following statements regarding maternal and infant mortality in Assam. The maternal mortality ratio in Assam has declined from over 400 in 2001 to 3 to around 125 in 2020 to 22. The Integrated Child Development Services (ICDS) is primarily focused on providing hospital-based treatment for anemic mothers and malnourished children. The Poshan Abhiyan and Village Health Sanitation Nutrition Days are key interventions under the NHM to address maternal and child malnutrition in Assam. উত্তৰ দি আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এইখিনিতে জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে কাৰেণ্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰে কেৱল মাত্ৰ 10 টকাত এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে তলত দিয়া কন্টেক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো দিল্লী আৰ্টিফিশিয়াল ৰেইন দিল্লী গভৰ্ণমেণ্টে আৰ্টিফিশিয়াল ৰেইন পাইলট প্ৰজেক্ট এটি লঞ্চ কৰিছে কাৰ হৈতে কোলাবৰেট কৰিছে এই ক্ষেত্ৰত IIT কানপুৰ আৰু মেটেৰলজিক্যাল ডিপাৰ্টমেণ্ট ইণ্ডিয়ান মেটেৰলজিক্যাল ডিপাৰ্টমেণ্ট IMD ৰ হৈতে কোলাবৰেট কৰা দেখা পোৱা গৈছে আৰু এই ইনিচিয়েটিভটো বিশেষকৈ লোৱা হৈছে আমাৰ যি এয়াৰ পলিউশন ৰিডিউস কৰিবৰ বাবে আৰু মেথডটো কোৱা হয় ক্লাউড সিডিং টেকনলজি মনত ৰাখিব আৰ্টিফিশিয়াল ৰেইন ক্লাউড সিডিং টেকনলজিৰ মাধ্যমেৰে এই মেথডৰ মাধ্যমেৰে আৰ্টিফিশিয়াল ৰেইন এনে ধৰণৰ প্ৰসেস এটা ক্ৰিয়েট কৰা হয় আৰ্টিফিশিয়াল ৰেইনৰ বাবে কি ব্যৱহাৰ কৰে বিশেষকৈ সিলভাৰ আয়োডাইড আৰু অন্য ৰক সল্ট ক্লাউড সমূহত ব্যৱহাৰ কৰা দেখা পোৱা যায় বিশেষকৈ এয়াৰক্ৰাফট ইত্যাদিৰে
silver iodide বা rock salt ছটিওৱা হয় in order to make some cloud condensation nuclei. Cloud condensation nuclei সমূহ তৈয়াৰ কৰিবৰ বাবে এনে ধৰণৰ মেথড ব্যৱহাৰ কৰা হয়। ইতিমধ্যে জনাইছোৱে মনত ৰাখিব পাৰ্টনাৰশ্বিপ কাৰ সৈতে IIT কানপুৰ আৰু IMD। ইয়াৰ পিছৰ নিউজলৈ আজিৰ শেষৰ নিউজলৈ আমি আগবাঢ়িছো আৰ্মেনিয়া। ইতিমধ্যে আমি কালিৰ নিউজত অপাৰেশ্যন সিন্ধুৰ কথা আলোচনা কৰিছো। অপাৰেশ্যন সিন্ধুত আমি দেখা পাইছো যে যিসকল ইণ্ডিয়ান ষ্টুডেণ্টছ তেওঁলোকক তেহৰানৰ পৰা ভাৰতলৈ লৈ অনা হৈছে ভায়া আৰ্মেনিয়া। আৰ্মেনিয়া হৈ পেলাই লৈ অনা হৈছে যিহেতু বৰ্তমান ইজৰাইল আৰু ইৰাণৰ টেনশ্যন বৃদ্ধি পাইছে। এটা আৰ্মেনিয়া আমি আগৰ পৰাই গম পাওঁ ভাৰতৰ আৰ্মেনিয়াৰ সৈতে এটি ভাল ডিপ্লমেটিক ৰিলেশ্যন আমি দেখা পাইছো। এটা আৰ্মেনিয়া ক'ত আছে? আৰ্মেনিয়া সাউথ ককাছাছ ৰিজন ইউৰেছিয়াত আছে বিটুইন ইউৰোপ এণ্ড এছিয়া। কেপিটেল কি? কেপিটেল আছে য়েৰেভান। মনত ৰাখিব দেই, কেপিটেল য়েৰেভান। নেইবাৰিং কাণ্ট্ৰি বুলি ক'লে জিয়ৰ্জিয়া, আজাৰবেইজান, ইৰাণ আৰু টাৰ্কি। চাব গ'লে আজাৰবেইজান আৰু আৰ্মেনিয়াৰ কনফ্লিক্ট আমি নিউজত প্ৰায় দেখাই পাই থাকো। মেইন ৰিভাৰ চিষ্টেম আমাৰ আৰাছ ৰিভাৰ বেচিন। আৰ্মেনিয়াৰ বৰ্ডাৰ আমি দেখা পাওঁ ইৰাণ আৰু টাৰ্কিৰ সৈতে। তাৰোপৰি ট্ৰিবিউটাৰীসমূহ অক্ষুৰিয়ান, ৰাজদান, আৰ্পা, ৱৰোটান ইত্যাদি ট্ৰিবিউটাৰীজ, মেজৰ ট্ৰিবিউটাৰীজ আমি দেখা পাওঁ। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে। আৰ্মেনিয়াৰ ওপৰত প্ৰশ্নটি সোধা হৈছে, ইট লাইজ ইন দ্য সাউথ ককাছাছ ৰিজন অফ ইউৰেছিয়া বিটুইন ইউৰোপ এণ্ড এছিয়া। Neighboring countries include Georgia, Azerbaijan, Iran, and Turkey. Capital is Yerevan. উত্তৰটি নিশ্চয় গম পাইছে। আৰু কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নৰ উত্তৰসমূহ চাওঁ আহক। The phrase হাল যাৰ মাটি তাৰ is associated with land reform philosophy of Vishnu Prasad Rabha. With reference to recent geopolitical developments in the Pacific region, consider the following statements. The Cook Island is fully independent country with no constitutional ties to any other nation. Ito to nohoy fully independent nohoy. Ami dekha paisu some sort of constitutional and military ties with New Zealand. Ami dekha paisu. Statement 1 incorrect. Statement 1 jodi ami kati diu তেনেহলে আমি শুদ্ধ উত্তৰ অটোমেটিক্যালি পাই যাওঁ। নিউ জিলেণ্ডে ৰিসেন্টলি কি কৰিছে, কুক আইলেণ্ডৰ যি ডেভেলপমেন্টাল এইড সেই ফান্ডিং অলপমান পজ কৰা দেখা পোৱা গৈছে, যিহেতু তেওঁলোকে চাইনাৰ সৈতে ৰিসেন্টলি কিছু এগ্ৰিমেন্টত আহিছে। তাৰোপৰি কুক আইলেণ্ডে ইতিমধ্যে কৈছে তেওঁলোকে কমন মিলিটাৰী আৰু পাছপোৰ্ট ফ্ৰেমৱৰ্ক নিউজিলেণ্ডৰ সৈতে শ্বেয়াৰ কৰে। অপশ্যন 2 আৰু 3 শুদ্ধ। এয়াই আছিল আজিৰ সবিশেষ। কিবা ইনকুৱাৰী থাকিলে ওপৰত উল্লেখ কৰা নম্বৰটিত যোগাযোগ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।